যিজন ল'ৰাক লৈ গোটেই অসমখন তোলপাৰ হৈ আছে, গোটেই ভাৰতবৰ্ষখন তোলপাৰ হৈ আছে আৰু বিশেষকৈ সকলো অনলাইনত ব্যৱসায় কৰা মানুহখিনি আজি ভয়ত কম্পিত হৈ আছে। এইজনেই হৈছে এইজন ল'ৰা আৰু এইজন ল'ৰাৰ কাৰণে আজি গোটেই অসমখন ইফালৰ পৰা সিফাল লৰচৰ কৰি আছে। আৰু এই কণমানি ল'ৰাজন মাত্ৰ 22 বছৰ বয়সত কিমান কৰোৰ কৰোৰ টকাৰ সম্পত্তিৰ গৰাকী হৈছিল হেয়া শুনিলে আপোনালোকৰ চকু কপালত উঠিব। আহক আমি সম্পূৰ্ণ আপোনাৰ বয়স কিমান, আপুনি জীৱনত কিমান টকা ইনকাম কৰিব বিচাৰিছে, আপোনাৰ সপোন কিমান দূৰ সফল কৰিব পাৰিছে, আপুনি 4-5 বছৰৰ ভিতৰত কিমানখিনি ইনকাম কৰাৰ সপোন আপুনি দেখিব পাৰে, কেনেকৈ সপোনবিলাক বাস্তৱত পৰিণত কৰিব লাগে, মই একেবাৰে সজীৱ আৰু বাস্তৱ এষাৰ কথা আপোনালোকক জনাব বিচাৰিছো। আপুনি আচৰিত হ'ব যে যিজন ল'ৰা ভিডিঅ'গ্ৰাফাৰ আছিল আৰু সেই ভিডিঅ'গ্ৰাফাৰ কৰি থকা ল'ৰাজন আজি কেনেকৈ শ শ কৰোৰ টকাৰ মালিক হ'বলৈ হ'লে আপোনালোকে হয়ৰাণ হৈ যাব। এইজন ল'ৰাই ভিডিঅ'গ্ৰাফাৰৰ পিছত সৰু সুৰা গীত মাত কৰিছিল, বিভিন্ন ধৰণৰ ৰীল ভিডিঅ'বিলাক বনাইছিল, কিন্তু হঠাৎ ল'ৰাজনৰ মূৰলৈ আহিল এটা নতুন বাৰ্তা আৰু সেই বাৰ্তাই ল'ৰাজনক উত্তেজিত কৰি তুলিলে। ল'ৰাজনে দেখিলে যে অনলাইনত ট্ৰেডিং কৰি আমি ইনকাম কৰিব পাৰোঁ আৰু তেওঁৰ এই পৰিকল্পনা বাস্তৱত সফল হ'ল। তেওঁ এনেকুৱাভাৱে এটা জাল পাতিলে যি জালত ৰৌ বৰালি সকলোখিনি ফান্দত পৰি গৈছে। আৰু সেই জালটো কেনেকুৱা আছিল যে এই বিশাল ফুকন নামৰ ল'ৰাজনে এটা এপছ কৰিছিল আৰু সেই এপছৰ জৰিয়তে বিভিন্ন শ্বেয়াৰ মাৰ্কেটৰ লগত তাৰ সংযোগ আছিল আৰু সেই সংযোগ কৰি তেওঁ গ্ৰাহকবিলাকক, সাধাৰণ মানুহবিলাকক বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাইছিল। তেওঁ এষাৰ কথা কৈছিল যে আমি 60 দিনৰ ভিতৰত 30% লভ্যাংশ দিবলৈ সক্ষম হ'ম, এয়া 100% গ্যাৰাণ্টি দি তেওঁ কথাখিনি কৈছিল। আৰু যাৰ কাৰণে সহজ সৰল মানুহবিলাকে সহজতে ধন উপাৰ্জন কৰাৰ এটা ৰাস্তা মুকলি কৰিবৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই বিশাল ফুকনৰ একাউণ্টত লাখে 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 টকাবিলাক থোৱা আৰম্ভ কৰিছিল। আৰু অতি কম দিনৰ ভিতৰত এই বিশাল ফুকন এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হ'বলৈ সক্ষম হৈছিল। আপোনালোকে জানি একেবাৰে অবাক হৈ যাব যে মাত্ৰ ল'ৰাজনৰ 22 বছৰ বয়স আৰু এই 22 বছৰ বয়সত তেওঁ যিমানখিনি প্ৰায় 1500 কৰোৰ টকা আৰু সম্পত্তিৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। এইজন ল'ৰা সুমি নামৰ এজনী ছোৱালীৰ লগত কিছুদিন কাম কৰিছিল ভিডিঅ'গ্ৰাফাৰ হিচাপে আৰু সেই সুমিৰ লগত তাৰ এটা সময়ত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু সেই প্ৰেমৰ সম্পৰ্কখিনি এটা সময়ত বাস্তৱত পৰিণত কৰে। এই বিশাল ফুকনে উদয়পুৰৰ এটা 5 ষ্টাৰ হোটেলত যায় তেওঁলোকৰ বিয়া সম্পন্ন কৰে। আপোনালোকে শুনি আচৰিত হ'ব, এই বিশাল ফুকনে নিজৰ সেই মেৰিজ চিৰিমনিত, বিয়া উৎসৱত প্ৰায় 5 কৰোৰ টকা খৰচ কৰিছিল। বিয়াৰ পিছত তেওঁ ডুবাইলৈ গৈছিল। ডুবাইৰ যিটো বুৰ্জ খলিফা বিশেষ হোটেলত নৈশ জীৱন যাত্ৰা কৰিছিল। 3 দিনত 57 লাখ টকা খৰচ কৰি অসমলৈ ঘূৰি আহিছিল এইজন বিশাল ফুকন। কৰোৰ কৰোৰ টকা দামৰ গাড়ী কেনেকৈ ল'ব পাৰে, এই কথাখিনি মানুহবিলাকৰ লাহে লাহে মানে চিন্তা কৰা আৰম্ভ কৰিলে আৰু সদৰ শেষত আজি বিশাল ফুকন সেই বিশাল সাম্ৰাজ্যৰ অধিকাৰৰ পৰা আজি জেলৰ আলহী হ'বলগীয়া হৈছে। তো আপোনালোকেও নিশ্চয় বিশাল ফুকনৰ নিচিনা কোনোবাই সপোন দেখিছে নেকি? ইমান সহজতে টকা উপাৰ্জন কৰাৰ সপোনটো আমি দেখা কিমান সুবিধাজনক, কিমান নিশ্চয়তাজনক, সেই কথাখিনি কিন্তু আমি উপলব্ধি কৰাৰ প্ৰয়োজন আছে এই বিশাল ফুকনৰ পৰা। আজি এয়া চাওক, বিশাল ফুকন আজি জেলৰ আলহী হ'বলৈ বাধ্য হৈ পৰিছে। গতিকে এদিনত ৰজা, এদিনতেই প্ৰজা হৈ পৰিছে, এদিনতেই ভিখাৰী হৈ পৰিছে। গতিকে তেনেকুৱা উপাৰ্জনবিলাক যদি আপোনাৰ পছন্দনীয় হয় তেতিয়াহ'লে আজি বিশাল ফুকনৰ দৰে হ'ব, আৰু যদি নিজে কৰ্ম কৰি খায় তেতিয়াহ'লে
চিৰদিনেই আপোনালোকৰ সেই সুখ শান্তি অটুট থাকিব গতিকে আমি কেতিয়াও বেলেগক ঠকি বা বেলেগক প্ৰতাৰণা কৰি নিজে ধনী হোৱাৰ সপোন চোৱাটো অপৰাধ আৰু কেতিয়াও দেখিব নালাগে আশা কৰিছো ভিডিঅ'টো ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব আৰু সকলোকে এনেকুৱা প্ৰবঞ্চকৰ জালৰ পৰা আঁতৰি থকাৰ কাৰণে এটা সুবিধা কৰি দিব ধন্যবাদ